আসাম টাইম 6 দৰ্শকসকলক দেখুৱাই আছোঁ এটা বিশেষ পৰম্পৰা। আচলতে মেজিত অগ্নিসংযোগ কৰা বা জুই জ্বলোৱাৰ আগতে কিছু নিয়ম থাকে, কিছু আধ্যাত্মিক নিয়মৰ মাজেৰে বিভিন্ন পূজা পাতল কৰি পেলাই এনেদৰে আচলতে অগ্নিসংযোগ কৰিছে আই মাতৃসকলে। ইয়াত সকলো আছে আৰু এয়া হৈছে পৰিৱেশ বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত অদলাগুৰি গাঁৱৰ। আৰু অদলাগুৰি গাঁৱৰ পূবপাৰাৰ সকলো লোকে একত্ৰিত হৈ পেলাই এনেদৰে অগ্নিসংযোগ কৰিছে, উৰুলি দিছে। দেখি আছে এক সুন্দৰ পৰিৱেশ। দেখি আছে আপোনালোকে এক সুন্দৰ পৰিৱেশ, সমান্তৰালকৈ চলি আছে নাম কীৰ্তনো। এয়া হৈছে পৰিৱেশ বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত অদলাগুৰি গাঁৱৰ আৰু বাৰামাৰী পথাৰত এনেদৰে সকলোৱে একত্ৰিত হৈছে। বিগত বছৰৰ দৰে এই বছৰো তেওঁলোকে ভোগালী আনন্দত মতলীয়া হৈ পৰিছে আৰু এক সুন্দৰ পৰিৱেশ বুলি ক'ব পাৰি। দেখি আছে এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আচলতে এনেকৈ মেজিত অগ্নিসংযোগ কৰাৰ পিছত এনেদৰে সকলোৱে চাৰিওফালে ঘূৰিছে, নাম কীৰ্তন কৰিছে আৰু বিভিন্ন লোক ইয়াত উপস্থিত হৈছে, গাঁৱৰ সকলো লোক উপস্থিত হৈছে। এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। দেখি আছে আসাম টাইম 6 দৰ্শকসকলে এই বিশেষ দৃশ্যাংশ। আৰু এয়া হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত অদলাগুৰি গাঁৱৰ এক পৰিৱেশ। আৰু ইতিমধ্যেই এক বিশেষ পৰ্ব সমাপ্ত হ'ল আৰু দুটাকৈ মেজি আছে। পৰৱৰ্তী সময়ত তালৈকেও তেওঁলোকে মেজিত জুই জ্বলাব আৰু সকলোৱে প্ৰতিজ্ঞাবদ্ধ হ'ব। আৰু ইয়াৰ পিছত আছে বিভিন্ন আমন্ত্ৰিত আইসকলৰ নাম কীৰ্তন প্ৰসংগ আৰু ভাগৱত পাঠ সমান্তৰালকৈ চলিব। আৰু সকলোৱে আচলতে এয়া যি মেজিৰ যি জুই যি ছাই আছে তাৰ আচলতে এনেদৰেই আচলতে সকলোৱে ফোট লৈ আছে কপালত এনেদৰেই। আৰু সেয়া এক প্ৰকাৰ আশীৰ্বাদ বুলি ক'ব পাৰি। বিভিন্ন পৰম্পৰা থাকে, বিভিন্ন ধৰণৰ বিশ্বাস থাকে আৰু তাৰ ভিত্তিতে এনেদৰে এজনে আনজনক এনেদৰে ফোট পিন্ধাইছে আৰু এটা সুন্দৰ পৰিৱেশ বুলি ক'ব পাৰি। আৰু কিছু সময় পিছতে এতিয়া ভাগৱত পাঠৰ লগতে চলিব আইসকলৰ দ্বাৰা নাম প্ৰসংগ। এই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিম। এক সুন্দৰ পৰিৱেশ বুলি ক'ব পাৰি। আৰু যিহেতুকে বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে সকলোতে কেৱল চেল্ফি পইণ্টৰ ব্যৱস্থা কৰা যায়, গতিকে সেই চেল্ফি পইণ্ট আচলতে ইয়াতো বনাইছে। অকল এইটো বুলি নহয়, তাতো এটা বিশেষ চেল্ফি পইণ্টৰ ব্যৱস্থা কৰিছে। তাত যুৱতীসকলে ফটো উঠি আছে আৰু সমান্তৰালকৈ যিহেতুকে আমাৰ বাইদেউসকলো আছে, তেওঁলোকেও আচলতে পিছ পৰি থকা নাই। তেওঁলোকে একলগ হৈছে, একলগ হৈ পেলাই এনেদৰে কোনোবা ফটো উঠাত ব্যস্ত হৈ পৰিছে, কোনোবা হয়তো ৰিলচ বনোৱাত ব্যস্ত হৈ পৰিছে। মুঠতে সুন্দৰে পৰিৱেশ বুলি ক'ব পাৰি। আৰু দেখি আছে এক সুন্দৰ পৰিৱেশ, সকলোৱে এনেদৰে পোজ দি পেলাই ফটো উঠা পৰিলক্ষিত হৈছে। যিহেতু ভোগালীৰ বতৰ, সকলোৱে সাজি কাচি আহিছে আৰু বিহুৰ বতৰ, সকলোৱে ঘৰত বিভিন্ন ধৰণৰ পিঠা পনা বনাইছে আৰু পৰৱৰ্তী সময়ত আহি পেলাই ইয়াতে ফটো উঠা পৰিলক্ষিত হৈছে। যিহেতুকে আজি এক বিশেষ সুন্দৰ পৰিৱেশ ক'ব পাৰি। কেনেকুৱা লাগিছে বাইদেউ? ভাল লাগিছে। ভাল লাগিছে। তো বিহুৰে বতৰ হয়নে নহয়? আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। যদি এফাকে বিহু গীত গাব লাগে, যিহেতু নাম আৰম্ভ হোৱা নাই, অকণমান সকলোৱে নাচিব লাগে নে কি কয়? হয়, লাগে নহয়? আমি এটা বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ আৰু বৃক্ষৰোপণ কৰিব আমাৰ এই অঞ্চলৰ মানিক ৰায়। আৰু দেখি আছে ভোগালী বিহুৰ লগত সংগতি ৰাখি পেলাই এওঁলোকে যি উদযাপন কৰিছে, বৃক্ষৰোপণ কাৰ্যসূচী ৰাখিছে। কাৰণ গছ থাকিলে মানুহ থাকিব আৰু সেই এক আচলতে সুন্দৰ বাৰ্তা কঢ়িয়াইছে। আৰু এনেদৰে আচলতে বৃক্ষৰোপণ কাৰ্যসূচী এতিয়া হাতত লৈছে, এতিয়া সম্বৰ্ধনা জনাইছে আৰু এতিয়া তেওঁ বৃক্ষৰোপণ কৰিব আৰু সুন্দৰ এক পৰিৱেশ বুলি ক'ব পাৰি। মই কেইজন বিশেষ ব্যক্তিৰ ওচৰলৈ গৈছোঁ। দাদা, প্ৰথমতে ভোগালী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব আজি সুন্দৰ মানে? নমস্কাৰ জনাইছোঁ। ভোগালী বিহু আচলতে হয় আমাৰ বিহুটো তিনিটা, গতিকে অদলাগুৰি আজি পূবপাৰাত যিটো বিহু উৎসৱ পালন কৰিছে আৰু এই উৎসৱটো ঐতিহ্যমণ্ডিত উৎসৱ বুলি ক'ব পাৰি। কাৰণ ইয়াৰ মাজেদি ঐক্য শান্তি প্ৰগতি বজাই থাকিব বুলি তেওঁলোকে আশা কৰিছে আৰু তেওঁলোকৰ লগত আমিও যোগদান কৰিছোঁ। গতিকে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ। আৰু আমাৰ বিহু জাতীয় উৎসৱ, এই জাতীয় উৎসৱৰ এওঁলোকে ভোগালী বিহু যি জাক জমকতে পাতিবলৈ ইচ্ছা কৰিছে, তাক লৈ মোৰ
ধন্যবাদ থাকিল। ইতিমধ্যে ইয়াতে নাম প্ৰসংগ সমাপ্ত হৈছে আৰু ৰাইজে একেলগ হৈ পেলাই আশীৰ্বাদ লৈছে আৰু দেখি আছোঁ যে বিভিন্ন প্ৰান্তৰ যিহেতুকে এখন গাঁৱত বহুতো পাৰা থাকে আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আমন্ত্ৰণ জনোৱা হৈছে আৰু বিশিষ্ট ব্যক্তিসকল আছে তেওঁলোকৰ কিছু কিছু মন্তব্য ল'বলৈ চেষ্টা কৰি আছোঁ। দাদা, আজি এক বিশেষ ক্ষণ আচলতে ভোগালী বিহুৰ আজি মাঘৰ ৩ তাৰিখ আৰু চাৰিওফালে উখল মাখলৰ পৰিৱেশ। বঙাইগাঁও জিলাৰ যি আচলতে অদলাগুৰি এখন বিশেষ গাঁও, এখন চৰ্চিত গাঁও বুলি ক'ব পাৰি। এই গাঁওখন এতিয়ালৈকে কিন্তু আদৰ্শ গাঁও হিচাপে পৰিগণিত হোৱা নাই। আপোনাৰ চৰকাৰৰ প্ৰতি কি আহ্বান থাকিব এজন জ্যেষ্ঠ ব্যক্তি হিচাপে? সকলোকে ভোগালী বিহু শুভেচ্ছা যাচিলোঁ। বিহু আপোনাকো চৰকাৰক এই আমন্ত্ৰণ থাকিল যে আমাৰ এই যে পূবখণ্ড অদলাগুৰিৰ পূবখণ্ডৰ যিখিনি ৰাইজে আজি ভোগালী বিহুটো উদযাপন কৰিলে তেওঁলোকক যাতে খানিক অনুদান প্ৰদান কৰে আৰু আমাৰ ফালে চকু মেলি চায়, এইটোৱে আমি আশা কৰিছোঁ। নমস্কাৰ। আচলতে এই ভোগালী বিহুৰ উপলক্ষে যিটো আমাৰ একাগ্ৰতা এটা দেখাইছে, এই এনাজৰীডাল চিৰদিনৰ কাৰণে জীয়াই ৰাখক বুলি মই এই সমাজখনক এটা অনুৰোধ ৰাখি মোৰ বক্তব্য ইমানতে সামৰণি। এই বিশেষ আচলতে পূব পৰাৰ লোকসকলে একত্ৰিত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। দাদা, কি ক'ব? গুড, ভাল প্ৰগ্ৰেছ আৰু কি এনেধৰণৰ হৈ থাকিব লাগে। যিহেতু যোৱা বছৰো এনেকৈ উৎসৱটো পালন কৰিছিল, সেই হিচাপে আমি পূব অংশৰ অদলাগুৰি ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি কৈ মোৰ মন্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। ভোগালী বিহুলৈ মই সকলোকে শুভেচ্ছা জনালোঁ। এই অদলাগুৰি গাঁওখনত এই যিটো পূব পৰাৰ প্ৰত্যেক বছৰে ভোগালী বিহুৰ আয়োজন কৰে আৰু প্ৰত্যেক গাঁৱৰ সকলো ৰাইজেই ইয়াত সহায় সহযোগিতা কৰে আৰু বৰ্তমান এই ভোগালী বিহু সকলোৱে মানি আছে আৰু ভালদৰে চলি আছে আৰু আমি এই পূব ৰাইজক ধন্যবাদ জনাইছোঁ। নমস্কাৰ। মই অদলাগুৰি ইয়াত থকা সমূহ ৰাইজ লগত আই মাতৃসকল চবকে মই নতুন বছৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আপুনি এজন গাঁৱৰে বাসিন্দা। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইত এতিয়ালৈকে কিন্তু মেজি সাজিব হয়তো নাজানে বহুতেই। দেখিছোঁ, আমি নাম ইয়াতে ক'ব বিচৰা নাই। তেওঁলোকলৈ আপোনাৰ কি আহ্বান থাকিব? কাৰণ দেখিছে যে ইয়াতে সুউচ্চ 3টাকৈ মেজি তেওঁলোকে নিৰ্মাণ কৰিছে। এইটো এটা আদৰ্শ আচলতে। আৰু ওচৰতে এখন বিশেষ গাঁৱত বিশেষ এক আৰ্হিত ভেলাঘৰ সাজিছে। তো আপোনাৰ যিহেতুকে আপুনি এইখন গাঁৱৰে বাসিন্দা, এনেকুৱা কিছুমান হয়তো আছে য'ত এতিয়ালৈকে মেজি সজা নাই, তেনেকুৱা বিশেষ ঠাইলৈ আপোনাৰ কি আহ্বান থাকিব? আজিকালি হৈছে কি হ'ল, মানে যিটো ভেলাঘৰ বনায়, ভেলাঘৰ মানে এতিয়া খেৰৰ কথা আহি পৰে বা খেৰৰ কথা আছে এইবিলাক। আৰু আজিকালি সৰু সৰু ল'ৰা ছোৱালী 3-4 বছৰ স্কুলত দিয়ে। আগৰ যেনেকৈ ল'ৰা ছোৱালী সেই আছিলে, সিহঁতে মিলিজুলি ভেলাঘৰ বনাইছিলে। আজিকালি সেনেহেন পৰিৱেশৰ নায়েই। সেইকাৰণে আজিকালি প্ৰায় ঠায়ে ঠায়ে ভেলাঘৰ তেনেকৈ নবনায় আৰু দুই এডাল বাঁহ কাটি সেনেকৈ জুই কৰে। মই এই ভোগালী উৎসৱৰ একজন উপদেষ্টা হিচাপতে আছোঁ। যিয়ে নহওক, মই আছাম টাইমছ 6ৰ জৰিয়তে আজিৰ এই অদলাগুৰি পূবপৰাত অনুষ্ঠিত হোৱা ভোগালী বিহু উৎসৱ তথা সমূহ অসমবাসী ৰাইজক মই নতুন বছৰ তথা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা দুখ লগা কথা কি, আমাৰ গাঁওখন বঙাইগাঁও জিলাৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত পিছপৰা গাঁও। গতিকে আমাৰ এই অদলাগুৰি গাঁওখনত ক'বলৈ গ'লে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বাট পথ একেবাৰে দুৰ্বল। গতিকে মই আজিৰ এই আছাম টাইমছ 6 মিডিয়াৰ জৰিয়তে অসম চৰকাৰক তথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে আমাৰ ৰাস্তা ঘাটবিলাক অতি সোনকালে উন্নত মানদণ্ডৰ কৰি দিয়ে, লগতে আমাৰ জনবসতিপূৰ্ণ এই অদলাগুৰি গাঁওখন অতি শীঘ্ৰে আদৰ্শ গাঁও ৰূপে যাতে মানে পৰিলক্ষিত কৰে। তো এইখিনিয়ে মোৰ ক'বলগীয়া। হয়, আজি ভোগালীৰ এই বিশেষ সুন্দৰখনত মাঘৰ 3 তাৰিখৰ দিনাখন এওঁলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰীলৈ যাতে এই বিশেষ গাঁওখন আদৰ্শ গাঁৱলৈ ৰূপান্তৰিত কৰে। আৰু সঁচাকৈয়ে বিভিন্ন ঠাইত বিভিন্ন সময়ত আদৰ্শ গাঁৱত ৰূপান্তৰিত হৈছে বিভিন্ন ঠাই, কিন্তু এতিয়ালৈকে ক'বলৈ গ'লে অদলাগুৰি গাঁৱৰ বহুতো ৰাস্তা এতিয়াও কেঁচা হৈ আছে। এতিয়ালৈকে কাঠৰ দলং থকা এই অঞ্চলটো বৰ্তমান সময়লৈকে এটা আচলতে বহুত দুখ লগা বিষয়। গতিকে মুখ্যমন্ত্ৰীলৈকে এওঁলোকৰ আহ্বান আজিৰ এই বিশেষ দিনটো যাতে শীঘ্ৰেই আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰাৰ উপৰিও যিবোৰ কেঁচা ৰাস্তা আছে বা যিবোৰ কাঠৰ দলং আছে বা যিবোৰ আচলতে ভঙা চিঙা দলং আছে সেইবোৰ শীঘ্ৰে পকীকৰণ হওক। আৰু আশা কৰিছোঁ যিহেতুকে মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান সময়ত এজন বিশেষ সকলে মৰমৰ, গতিকে সেই মুখ্যমন্ত্ৰীগৰাকী নিশ্চয় এওঁলোকৰ যি আশা কৰিছে সেই আশাৰ প্ৰতি সঁহাৰি জনাব আৰু শীঘ্ৰেই এই বিশেষ গাঁওখন আদৰ্শভাৱে ৰূপান্তৰিত হ'ব আৰু যিবোৰ কেঁচা বাট পথ আছে বা দলং আছে সেইবোৰৰ পকীকৰণৰ ব্যৱস্থা কৰিব বুলি এওঁলোকে আশা কৰিছে। আপোনালোকক
ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু দেখিছোঁ যে আচলতে খুব দায়িত্ব থাকে আৰু মানুহ ব্যস্ত তেনেকুৱা সময়তো কিন্তু আপুনি বা কিছু সংখ্যক লোকে নিজৰ ঘৰৰ কাম বাদ দি হ'লেও সেয়া জীয়ৰী হওক সেয়া বোৱাৰী হওক বহুতে ওলাই আহি পেলাই তেওঁলোকৰ নিজৰ যাৱতীয় কামখিনি কৰে আৰু এই ক্ষেত্ৰত আচলতে যি ভোগালী বিহুৰ আয়োজন সমান্তৰালকৈ সুন্দৰ এক পৰিৱেশৰ সৃষ্টি কৰে যুৱ প্ৰজন্ম আচলতে ড্ৰাগছৰ কবলত পৰিছে নেকি আপুনি এজন সচেতন ব্যক্তি হিচাপে কি ক'ব পোনপ্ৰথমে মই আমাৰ সাংবাদিক বন্ধুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ষষ্ঠ বছৰত আমাৰ এই বিহুটি ভৰি দিছে গতিকে যোৱাকালিৰে পৰা আমাৰ বুঢ়া বুঢ়ী বোৱাৰী জীয়ৰী সকলোৱে একত্ৰিত হৈ এই আজিৰ আয়োজনটোৰ কাৰণে পিঠা পনা বনাইছে আজিৰ এই সেউজ পৰিৱেশৰ মাজত আমি এতিয়া অন্তিম কাৰ্য হিচাপে আমি প্ৰীতিভোজটো ৰৈ আছে গতিকে আমি অলপ পিছতে আমি প্ৰীতিভোজ গ্ৰহণ কৰিম এই মুহূৰ্তত মই আছাম টাইমছ 6ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠানত এনেধৰণে উপস্থাপন কৰাৰ বাবে তেওঁ যি পুৰুষাৰ্থ কৰিছে তেওঁক নথৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ একচুৱেলি এই ওদলাগুৰি গাঁওখন এখন কৃষিপ্ৰধান গাঁও যিখন গাঁৱত প্ৰতিগৰাকী মানুহে কৃষি কৰিয়েই জীৱন নিৰ্বাহ কৰে আৰু সেয়েহে আমি ভোগালীৰ ভোগ কেনেধৰণে উপভোগ কৰিব পাৰোঁ এই কথাটো আমি চিন্তা কৰি থাকোঁ আৰু সেইভাৱে আমি এনেধৰণে আয়োজন কৰোঁ প্ৰতি বছৰে আৰু ইয়াতে আমি দেখা পাইছোঁ এই সম্প্ৰীতিৰ এনাজৰীডাল লাহে লাহে দৃঢ় কৰাৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাটো চলি আছে আৰু সেয়েহে আমি বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ব্যক্তিক আমন্ত্ৰণ জনাওঁ আৰু যাতে আমাৰ এই মেছেজটো বিভিন্ন বিভিন্ন জেগালৈ যায় আৰু সঁচাকৈ দুখ লগা কথা আজিৰ দিনতো আমাৰ এই গাঁওখন যদিও অত্যাধিক ভোটাৰেৰে আমাৰ গাঁওখন সমৃদ্ধ হৈ আছে তথাপিতো আমি কিন্তু বহুত পিছ পৰি আছোঁ ৰাস্তা ঘাটৰ পৰা আদি কৰি ওপৰত আগৰ বক্তাসকলে কৈয়ে গৈছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ আমি পিছ পৰি আছোঁ বিজুলীৰ ক্ষেত্ৰতো আমি পিছ পৰি আছোঁ সেয়েহে আমি অনুৰোধ জনাওঁ যাতে আমাৰ এই মিলনৰ এনাজৰীডাল আৰু সুদৃঢ় হয় বিভিন্ন ধৰণৰ যাতে সা সুবিধাবিলাক আহে বিভিন্ন ধৰণৰ যাতায়াতৰ সুবিধাটো যাতে আহে এইটোৱেই মেছেজ মই ইয়াৰ যোগেদি পঠালোঁ আমাৰ ইয়াৰ পৰাই আৰু দেখি আছে আপোনালোকে সুন্দৰ এক পৰিৱেশ গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে একেলগে আহিছিলে আৰু সুন্দৰ এক পৰিৱেশৰ মাজেৰে পৰৱৰ্তী সময়ত এওঁলোকে প্ৰীতিভোজত অংশগ্ৰহণ কৰে আৰু এই প্ৰীতিভোজৰ জৰিয়তে এক সমন্বয় মিলা প্ৰীতিৰ বাৰ্তা তেওঁলোকে কঢ়িয়াই আনে আৰু পৰৱৰ্তী সময়ত প্ৰীতিভোজ শেষ হোৱাৰ পিছতে বাকী যি দুটা মেজি বাকী আছিলে সেই দুটা বিশেষ মেজিত জুই জ্বলোৱাৰ পৰামৰ্শ সমাপন কৰাৰ পিছত তেওঁলোকে বিহু এপাক নাচে আৰু তেনেতে শেষ হৈ যায় এই বিশেষ ভোগালীৰ আয়োজন